এজন শিশুক দুর্ঘটনা করে মৃত্যুবরণ করিলে যে আমি ধুবুৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই শিশুৰ ন্যায় দিয়াৰ দাবী জনাইছোঁ। আপোনালোকে জানে বিগত দিনত আমি ধুবুৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ট্ৰেক্টৰ বালি ব্যৱহাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো আজিলৈকে এই ট্ৰেক্টৰ মাফিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দেখিবলৈ পাইছোঁ। আৰু আপোনালোকে জানে যে অবৈধভাৱে যে নথিপত্ৰবিহীনভাৱে ট্ৰেক্টৰ চলাই আছে, যে বিলাসীপাৰা যান বাহন আৰক্ষী বিষয়া ব্যৰ্থ হৈছে, ইয়াৰ লগত জড়িত আছে নেকি আমাৰ সন্দেহ হৈছে। নহ'লে কেনেকৈ বিলাসীপাৰা মাজমজিয়াত এই ট্ৰেক্টৰসমূহ দৰতমাক চলি আছে। যে গতিকে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ এই বিলাসীপাৰা মাজমজিয়াত ট্ৰেক্টৰসমূহ বন্ধ কৰিব লাগে, যাতে আৰু কোনোদিন এই কোনো মানুহৰ মৃত্যুমুখত পৰিব লগা নহয়, তাৰ বাবে দাবী উত্থাপন কৰিছোঁ। বিলাসীপাৰা যান বাহন আৰক্ষী বিভাগ গো বেক, বিলাসীপাৰা আৰক্ষী যান বাহন বিভাগ গো বেক। মাজমজিয়া পুৰণি বজাৰত অবৈধভাৱে মানে বালি কাটি আছে বালি মাফিয়াসকলে, আৰু এই অবৈধভাৱে বালি মাটি খনন কৰাৰ ফলত পুৰণি বজাৰ স্থিত আবু তালেবৰ কণমানি 6 বছৰীয়া এজনী শিশু ছোৱালী মজিৰণ খাতুন ট্ৰেক্টৰে খুন্দিয়াই চিধাতে মৃত্যুবৰণ কৰিছে। গতিকে এই কাৰ্যক আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় ৰাইজ হৈ আমি বিলাসীপাৰা থানা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি স্থানীয় ৰাইজ আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হৈ আমি দাবী উত্থাপন কৰিছোঁ, যিজন ট্ৰাক চালকে তথা যিজন ড্ৰাইভাৰে এই কণমানিৰ শিশুজনক হত্যা কৰিছে তেওঁক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব, অন্যথাই আমি ইয়াক কিন্তু থানা ঘেৰাও কাৰ্যসূচী আমি ইয়াৰ পৰা নুঠোঁ যেতিয়ালৈকে আমি দাবী উত্থাপন কৰিছোঁ। নতুনকৈ আমাৰ বিলাসীপাৰা SDP মহোদয় যোগদান কৰিছে, গতিকে তেওঁ যেতিয়ালৈকে ইয়াত নাহি আমাক যেতিয়ালৈকে প্ৰতিশ্ৰুতি নিদিয়ে যে বিলাসীপাৰাত অবৈধভাৱে মাটি কাটা বন্ধ হ'ব লাগিব, বিলাসীপাৰাত অবৈধ মাটি কাটাৰ যিসকল মাফিয়া আছে তেওঁলোকৰ দাদাগিৰি বাঢ়ি গৈছে, ইয়াৰ লগত বিলাসীপাৰা আৰক্ষী প্ৰশাসনৰ কিছু জড়িত আছে, ইয়াৰ লগত বন বিষয়া শালকচা বন বিষয়া জড়িত আছে, ইয়াৰ লগত বিলাসীপাৰা ৰকাকটা ফৰেষ্ট বিভাগ জড়িত আছে, ধুবুৰী বন বিষয়া তথা ধুবুৰী DFO মহোদয় জড়িত আছে। গতিকে ইয়াৰ লগত এই হত্যাকাণ্ডৰ লগত কোনটো জড়িত আছে সকলোকে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব, অন্যথাই আমি এই থানা কাৰ্যসূচী যে ঘেৰাও কাৰ্যসূচী কৰিছোঁ ইয়াৰ পৰা আমি কেতিয়াও নুঠোঁ। আমাৰ এই কাৰ্যসূচী চলি আছে আৰু চলি থাকিব। দিনে নিশাই চহৰখনৰ মাজমজিয়াত শ ট্ৰেক্টৰ চলি থাকে, এই ক্ষেত্ৰত আৰক্ষী বা কোনো ধৰণৰ ফৰেষ্ট বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, এই ক্ষেত্ৰত কি ক'ব? চাওক, বিলাসীপাৰাৰ মাজমজিয়াত কেৱল ট্ৰেক্টৰ নহয়, আমি দেখি আহিছোঁ বিভিন্ন সময়ত অবৈধভাৱে বালি ডাম্পাৰ কিন্তু যাই আছে, আমি দেখি আছোঁ। গতিকে লাল মাটি যাই আছে, অবৈধভাৱে বালি শিল যাই আছে, কিন্তু ইয়াৰ লগত কিন্তু পুলিচ প্ৰশাসনে চকু মুদি কোলাৰ ভাও ধৰি আছে, গতিকে জানিও অজনাৰ ভাও ধৰি আছে। গতিকে ইয়াৰ লগত সম্পূৰ্ণভাৱে আৰক্ষী প্ৰশাসন জড়িত আছে আমাৰ সন্দেহ। গতিকে ইয়াৰ লগত আমি ধুবুৰী SDP ধুবুৰী আৰক্ষী অধীক্ষক মহোদয় আছে, তেওঁক আমি দাবী উত্থাপন কৰিছোঁ যদি ইয়াৰ লগত কোনোবা আৰক্ষী প্ৰশাসন জড়িত আছে গতিকে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰি কৰিব পৰা কঠোৰ শাস্তি বিহাৰ আমি দাবী উত্থাপন কৰিছোঁ। আপোনালোকে জানে যে আজি আপোনালোকে